মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো মাজত মাত্ৰ এটা দিন আছে অৰ্থাৎ 31 ডিসেম্বৰ মানে কাইলৈ দিনটো আছে তাৰ পিছত আমাৰ নতুন বছৰ ষ্টাৰ্ট হ'ব গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰথমতে আৰু এইখিনিতে এইটো কথা ক'বলৈ মই আচলতে ভিডিঅ'টো বনাইছো যোৱা কেইদিনমান আগতে আমি খ্ৰীষ্টমাছ চেল এটা ৰাখিছিলো য'ত মেথছ আৰু ইংলিছ কোৰ্সটো আপোনালোকক ডাইৰেক্টলি 60 रुपीस ডিসকাউন্ট দিয়া হৈছিল মানে মেথছ কোৰ্সত আমাৰ 60 रुपीस ডিসকাউন্ট দিয়া হৈছিল যেটো 509 টকা কোৰ্স আছিল মাত্ৰ 449 ত আপোনালোকক দিয়া হৈছিল এটা বহুতে এনেকে চিন্তা কৰে যে 449 টো বহুত বেছি টকা হয় কিয় ইমান টকা চাৰ্জেস কৰিছে এফালে হক আপোনালোকক ভালকে মই কৈ দিছো কথাটো যে আমি যদি আপুনি আজি কাৰোবাক খুদে ক্লাস 9 বা ক্লাস 10 আপোনালোকৰ ভাইটি ভন্টি ওচৰৰ ঘৰৰ ওচৰৰ কোনোবা আছে তা খুদক মাত্ৰ যে আপোনালোকৰ বা তোমালোকৰ এমাহত টিউচনৰ ফিস কিমান হয় মেথছৰ ক্লাস যদি কৰিব কৈছা এমাহত টিউচনৰ ফিস কিমান হয় তেখেতসকলে আপোনাক ক'ব যে এমাহত তেখেতসকলৰ ফিসটো 300 টকা হয় 400 টকা হয় 500 টকা এমাহত গতিকে আমাৰ যেটো মেথছ কোৰ্স আছে হেতু এমাহৰ কাৰণে ফিসটো লোৱা নাই আপোনালোকৰ পৰা গুটেই এবছৰৰ কাৰণে মাত্ৰ 449 লোৱা হৈছে বা 509 টকা লোৱা হৈছে এবছৰৰ কাৰণে বৰ্তমানটো 449 পাইছে এবছৰৰ কাৰণে মাত্ৰ এদিনত মানে আপোনাৰ মাত্ৰ খৰচ হৈছে এটকাতকে দুটকাতকে কম 1.5 টকা এটা খৰচ হৈছে এদিনত মাত্ৰ আপুনি 1.5 টকা খৰচ কৰি মেথছৰ গুটেইখিনি শিকিব পাৰিব যাৰ বাহিৰে বেলেগ এটা সিঙ্গল কোৱেশ্চন আপুনি চোৱাৰ প্ৰয়োজন নাই এটো মই কোৱা নাই যিসকলে এক্সামিনেশন ক্ৰেক কৰিছে তেখেতসকলে কৈছে আপোনালোকে আমাৰ এপ্লিকেশনৰ এবাৰ ৰেটিংটো চাই লওক আমাৰ 5 ষ্টাৰ ৰেটিং 4.9 ষ্টাৰ ৰেটিং তেনেকুৱাকে থাকে ৰেটিং কাৰণ তেখেতক যিসকলে যোৱাবাৰ আমাৰ কোৰ্স পাৰচেজ কৰিছে ম্যাক্সিমাম ক্যান্ডিডেটে সিলেকশন লাভ কৰিছে যিসকলে সিলেকশনত থাকি গৈছিলে মেথছৰ কাৰণে ৰব লগা হোৱা নাছিলে হেতু কথা মই বাৰে বাৰে আপোনালোকক কৈ থাকো কিয় কাৰণ আপোনালোকৰ বৰ্তমানে বহুত ডাউট থাকে যে মেথছ কোৰ্সটো মই কওঁ যে বাৰে বাৰে এখিনি চালে সাফিসিয়েন্ট হৈ যায় তথাপি আপোনালোকৰ ডাউট থাকে যে ইয়াৰ বাহিৰে চাগে আমি বেলেগো পঢ়িব লাগিব যেতিয়ালৈকে আপোনালোকে এটা সোর্স নিৰ্দিষ্ট ফিক্স নকৰে যে মই ইয়াৰ পৰা গুটেখিনি পঢ়িম এইখিনি আমাৰ কাৰণে সাফিসিয়েন্ট হয় তেতিয়ালৈকে আপোনালোকে ৰাস্তাত ভটকি থাকিব মানে আপুনি যত তত খুচৰি থাকিব তাৰ এটো পঢ়িব লাগে নেকি এটো পঢ়িব লাগে নেকি যত জোৰ লাগে পঢ়িব লাগে কোনোবা এটা টপিক হেডখৰলৈকে নপঢ়ি কোনোবা ডেফটত গুচি যাব সো যিমান তুমান লাগে পঢ়িব লাগে সেইখিনি যদি নপঢ়ে এনেই কষ্ট কৰি থাকিলে আপোনালোকে সফলতা লাভ নকৰিব বা আপোনালোকৰ কষ্ট অথলে যাব কিয় মই কৈ আছো এইখিনি কথা আমাৰ মেথছৰ কোৰ্সত যিবিলাক কোৱেশ্চন লোৱা হৈছে ক'ৰ পৰা লোৱা হৈছে এইখন হল সব কোয়ান্টিটেটিভ এপটিটিউড এস চান্দৰ আৰএস আগৰৱাল বুক হয় এইখন বুক যিসকলে বেংকৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেখেতসকলেও এইখন বুকে ফলো কৰে বাৰে বাৰে কৈ আহিছো এইখন বুক আৰু এইখন বুকৰ বাহিৰে এইখন এখন কিৰণ পাব্লিকেশনৰ আছে সব এসএসসি কিৰণ পাব্লিকেশন এই দুখন বুকৰ বাহিৰে এটা সিঙ্গল কোৱেশ্চন আপুনি বেলেগকে চোৱাৰ প্ৰয়োজন নাই আৰু এই দুখন বুকৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি লৈছো এটা কথা হল যে এইখন বুকতো এসএসসি সিজিএল লেভেলৰ কোৱেশ্চন থাকে গতিকে সেইখিনি আমি চোৱাৰ প্ৰয়োজন আছে নে সো কিছুমান কোৱেশ্চন আমি চাবলগীয়া হয় কিছুমান কোৱেশ্চন আমি এৰিবলগীয়া হয় এতিয়া আমাৰ কোৰ্সত বহুত সিলেক্টিভ কোৱেশ্চন লোৱা হৈছে এতিয়া আমি কেনেকে গম পাও যে এটো কোৱেশ্চন আমাৰ অসমৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামৰ কাৰণে সুইটেবল হয় এটো কোৱেশ্চন নহয় সুইটেবল তো আমি এনেকে গম পাও যে আজিলৈকে যিমানখিনি অসমৰ এক্সামিনেশন হৈ গৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিমান কেটা এক্সামিনেশন হৈছে গুটেই বিলাক এক্সামিনেশনৰ আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক এনালাইসিস কৰিছো আমি নহয় মই নিজে কৰিছো এনালাইসিস কাৰণ আপোনালোকে ভালকে গম পায় যে আমাৰ মেথছৰ কোৰ্স ইংলিছৰ কোৰ্স আৰু ৰিজনিং কোৰ্স মানে এই তিনটা সাবজেক্ট সম্পূৰ্ণ মই নিজে কভাৰ কৰো আপোনালোকে ইউটিউবত যিকোনো এটা ক্লাস চাও আপোনালোকে ৰিজনিংৰ এটা ক্লাস চাও যেটো ক্লাস আপুনি বেলেগত 1 ঘন্টা ওপৰ ক্লাস দেখিব আমাৰ তাত আপুনি চালে 20 বা 25 মিনিটত আমি ক্লাস এটা কমপ্লিট কৰো বা 30 মিনিটৰ ভিতৰত আমি ক্লাস বিলাক ৰাখো আমাৰ ক্লাস বিলাক শৰ্ট থাকে আমি এক্সট্ৰা ডিসকাশন নকৰো আমি ট্ৰিক্স এপ্লাই কৰো আমি কনসেপ্ট এপ্লাই কৰো সো আপুনি যিকোনো এটা আমি ক্লাস চাওক ৰিজনিং বাই লক্ষ্যটক বুলি মাৰক বা ইংলিশ বাই লক্ষ্যটক বা মেথছ বাই লক্ষ্যটক মাৰক যিকোনো এটা ক্লাস চাওক মই নিজে পঢ়ুৱা ক্লাস আপুনি যদি সোৱাৰ পিছত বেয়া পায় আপুনি জিন্দাগীত আমাৰ ক্লাসে নাচাব বা আমাৰ কোৰ্সে পাৰচেজ নকৰিব হেতু কনফিডেন্টত মই আপোনালোকক কৈছো কাৰণ গুটেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস কৰাৰ পিছত আমি গম পাইছো যে এটো টপিকৰ পৰা আজিলৈকে এনেকুৱা লেভেলৰ কোৱেশ্চন আহিছে এনেকুৱা টাইপৰ কোৱেশ্চন আহিছে সেইবিলাক আমি সিলেক্টিভ কোৱেশ্চন বিলাকে আমাৰ কোৰ্সত ৰাখিছো আৰু সেই কোৰ্সটো বৰ্তমান আমি 449 ত দিছো আৰু হেতু এবছৰৰ কাৰণে বাৰে বাৰে কম বহুতে এমাহৰ কাৰণে বুলি ভাবে এমাহৰ কাৰণে নহয় এবছৰৰ কাৰণে মানে ক্লাস 9 10 ৰ টিউচনৰ ফিজতকে কম হয় বা আপুনি যদি দিনত প্ৰত্যেক দিনাখন কিছুমানে পেকেট খায় 10 টকীয়া কেপি খায় বা ৰজনীগন্ধা খায় তেনেকুৱা পেকেটবিলাক 10 টকাতকে এদিনত খায় আপোনালোকে তো আমি এটকাও আপোনাৰ নপৰে মানে 2 টকাও আপোনাৰ নপৰে এটকা 50 পইচা মান পৰিব মেথছ কোৰ্সটো দিনে বা আপুনি যদি ডেইলি চাহু খায় যদি ঘৰতো চাহ খাইছে আপোনাৰ যদি চাহত আপোনাৰ কি যায় আপোনাৰ চাহপাত খৰচ বা কিবা খৰচ হেতু আপোনাৰ 2 টকাতকে বেছি খৰচ হয় তাতকে আমি কমত দিবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকে তেনেকে আসলে চিন্তা কৰিব যদি আপুনি নিজে ইনভেস্ট কৰিব বিচাৰিছে নিজৰ ওপৰত কাৰণ নিজৰ ওপৰত টাইম আৰু পইচাটো ইনভেস্ট কৰিবলগীয়া হয় কিবা এটা ৰিটাৰ্ণ পাবলৈ
সো মেথছত যদি প্ৰবলেম আছে মই তেখেতসকলক কৈছো বা ইংলিছত যদি প্ৰবলেম আছে আমাৰ ইংলিছো কোৰ্স আছে হেতু আপোনালোকে লক্ষ্যটক এপ্লিকেশনৰ পৰা ল'ব পাৰিব প্লে ষ্টৰৰ পৰা লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি লওক এপ্লিকেশন ডাউনলোড কৰি আপুনি লগইন কৰি লওক লগইন কৰাৰ পিছত তাতে কোৰ্স কেটা পাব কিবা কনফিউজন আছে হোৱাটছএপত এইডোখৰত দিয়া হোৱাটছএপৰ নাম্বাৰত কন্টাক্ট কৰিব পাৰিব হোৱাটছএপ কৰিব একে ধৰণে আমাৰ আসাম পুলিচৰ ফুল কোৰ্স আছে সো আপোনালোকে আসাম পুলিচৰ কোৰ্সটো ল'ব পাৰিব পুনৰবাৰ কৈছো যেটো আমাৰ খ্ৰীষ্টমাছ সেলত ডিসকাউন্ট দিয়া হৈছিল পুনৰ আমি জানুৱাৰী 2 তাৰিখলৈকে ডিসকাউন্ট ৰাখিছো কাৰণ জানুৱাৰীটো আমি ডিসকাউন্টটো দিব বিচাৰিছো সো আপোনালোকে তাৰ পৰা ল'ব পাৰিব এটা বহুতে ক'ব কিয় পেইড কোৰ্স কিয় ফ্ৰী ক্লাसेছ নাই আপোনালোকে আমাৰ ইউটিউব চেনেলত এবাৰ চাওক আমি 1200টা ক্লাছ ফ্ৰী কে দিছো আপোনালোকক 1200টা ক্লাছ যদি আপুনি দিনে এটাকে ভিডিও আছে আপোনাৰ 4 বছৰ লাগিব ক্লাছ কেটা কমপ্লিট কৰিবলৈ সো হিমানটা ক্লাছটো ইউটিউবত আমি ফ্ৰী কে দিছো আজিলৈকে যিমান পাৰি যোৱাবাৰ আমি ইবুক সমূহ ফ্ৰী কে দিছো মক টেষ্ট সমূহ ফ্ৰী কে দিছো সো আমি বেছিকে ফ্ৰী কে দিবলৈ সদায় মই চেষ্টা কৰো আপোনালোকক কিন্তু কি এনেকুৱা হয় কথাটো আছে কিবা এটা কষ্ট কৰিলে তাৰ মাননীয়তা পোৱাৰ যোগ্য হয় এটা যদি মই আপোনাক কিবা এটা কাম কৰা বা ডেইলি যদি কোনোবাই হাজিৰাও কৰিব আহে তাকে তেখেতসকলক আমি 400 টকা ডেইলি হাজিৰা দিব লগা হয় তো আমি এবছৰৰ কাৰণে আপোনাৰ পৰা মাত্ৰ 449 বিচাৰিছো এদিনৰ কাৰণে নহয় বা এমাহৰ কাৰণে নহয় ডেইলি হাজিৰা কৰিলে তাতকে বেছি দিবলগীয়া হয় আচলতে এটা আৰু এনেকুৱা ধৰণৰ হয় ন কথাটো যে মই আজিলৈকে ইমানকে হেল্প কৰিছো সকলোকে যোৱা 6 বছৰ ধৰি ইউটিউবত সকলো কাৰণে ক্লাसेছ দি আছো আজিলৈকে হাজাৰ জন কেণ্ডিডেট আমাৰ পৰা পাছ কৰিছে তো তাৰ পিছত এনেকুৱা হৈছে কথাটো মই আপোনালোক অনেষ্টলি কৈছো কথাটো এনেকুৱা হৈছে নৰমালি পইচা আমাক বহুত বেছি নালাগে জীৱনটো চলিবলৈ কিন্তু যেতিয়া নিজৰ ফেমিলি কোনোবা পৰিয়ালৰ কোনোবা হস্পিটেলত এডমিট কৰিবলগীয়া হয় কাৰণ আপুনিটো বেমাৰ হোৱাৰ পিছত ঘৰতো চাই থাকিব নোৱাৰে তো হস্পিটেলত যেতিয়া এডমিট কৰিব এডমিট কৰোতে তাতে পইচা লাগে তেতিয়া আপুনি চিকিৎসা কৰিবলৈ পইচা পেমেন্ট কৰিব লাগে ডাঙৰ বেমাৰৰ কাৰণে বহুত ডাঙৰ টকা খৰচ কৰিব লাগে হয় বৰ্তমান মই দেউতাৰ ট্ৰিটমেন্টটো কৰি আছো তো হেতু কাৰণে খৰচ কৰিব লাগে হয় তাতটো মই এনেকৈ ক'লে নহয় যে মই আজিলৈকে সকলোকে সহায় কৰি আছো আপোনালোকে মোক সহায় কৰক তাত হেবিলাক নামানে তাতো পেমেন্ট কৰিব লগা হয় সো যদি কষ্ট কৰিছে মাত্ৰ সেই মাননীয়তাহে লোৱা হৈছে বাকি ইমানখিনি এক্সপ্লেইন আচলতে কৰিব নিবিচাৰো তথাপি দুই এজন থাকে যিসকলে বুজি নাপায় হেতু কাৰণে মই এটো এক্সপ্লেইন কৰিছো বাকি আপোনালোকে ম্যাথছত প্ৰবলেম আছে ইংলিশত প্ৰবলেম আছে এটা সিঙ্গল কোৱেশ্চন বেলেগকে সোৱাৰ প্ৰয়োজন নাই এই কোৰ্সটো ললে গুটেইখিনি কভাৰ হ'ব হেতু কনফিডেন্টলি কৈছো কাৰণ যোৱাবাৰ আমাৰ কোৰ্স পাৰচেজ কৰি ম্যাক্সিমাম কেণ্ডিডেটে সিলেকশন লাভ কৰিছিলে সেই কাৰণে আমাৰ এপ্লিকেশনৰ ৰেটিংটো 5 ষ্টাৰ বা 4.9 ষ্টাৰ আপোনালোকে দেখা পাব এটা কথা যোৱা কেদিনমান আগতে মই আপোনালোকক এটা চ্যালেঞ্জৰ কথা কৈছিলো যে ৰাতিপুৱা আপুনি শুই উঠি ফাৰ্ষ্টত এক্সাৰসাইজ কৰিব মৰ্নিং 5 কিলোমিটাৰ খোজ কৰাৰ কথা কৈছিলো কাৰণ বহুতে খোজ কাঢ়িব যাব পৰা নাছিলে সৰ্দি হৈছিলে জ্বৰ হৈছিলে সেই কাৰণে ঘৰত এক্সাৰসাইজ কৰাৰ কথা কৈছিলো যি সকলে হেতু ফলো কৰিছে হেতু বিষয় আমি দুই তাৰিখে ডিসকাস কৰিম কাৰণ যেতিয়ালৈকে আপুনি নিজৰ লাইফটো ডিসিপ্লিন নানে তেতিয়ালৈকে আপুনি এক্সপেক্ট নকৰিব যে আপুনি যিকোনো এটা লক্ষ্যত উপস্থিত হ'ব কাৰণ ইমানে কম্পিটিশন আছে বৰ্তমান গতিকে নিজক ডিসিপ্লিন ৰখাটো ইম্পৰ্টেন্ট হয় শুনিবলৈ সহজ হয় ডিসিপ্লিন মেইনটেইন কৰাটো ফলো কৰাটো ইমান সহজ নহয় ডেইলি এটা ফিক্স ৰুটিনত কাম কৰাটো ইমান সহজ নহয় কাৰণ হেতু বোৰিং হয় কৰিব নোৱাৰে সকলে বোৰিং কামটো কৰিব নোৱাৰে সকলে যিয়ে বোৰিং কাম কৰিব হিয়া লাইফত আগবাঢ়িব হিয়া চাকৰি পাব বৰ্তমান চাকৰি লাভ কৰিবলৈ বৰ্তমান যেটো কম্পিটিশন কৰিবলৈ হয় কাৰণ একেখিনি বস্তু আপুনি পঢ়ি থাকিবলগীয়া হৈছে যোৱা বছৰ আপুনি ৰিজনিং পঢ়িছিলে এই বছৰ আকৌ সেম টপিক পঢ়িবলগীয়া হৈছে সেম মেথছ পঢ়িবলগীয়া হৈছে তো সেইখিনি বাৰে সেম বস্তুৰ ডেইলি পঢ়ি থকাটো ইমান সহজ কথা নহয় সো সেই বোৰিং কামটো কৰিব লাগিব ডিসিপ্লিনটো মেইনটেইন কৰিব লাগিব তেতিয়াহে সফলতা অৰ্জন কৰিব তো বেছি দীঘল নকৰ ভিডিওটো এইখিনি মাত্ৰ ক'ব লগা আছিল যে আজি ডিসকাউন্টটো পুনৰ আমি যেটো খ্ৰীষ্টমাছ সেল আছিলে হেতু আমি জানুৱাৰী 1 জানুৱাৰীৰ কাৰণে সেলটো ৰাখিছো সো হেতু কোৰ্সটো আপুনি লক্ষ্যটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব এইটো কথা মই ক'ব পাৰিছো যে আপুনি ক'ৰ পৰা ডাউনলোড কৰিব লক্ষ্যটক এপ্লিকেশন প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব তাৰ পৰা আপুনি লগইন কৰি ল'ব কোৰ্সটোত এপ্লিকেশনটো তাতে আপুনি কোৰ্স কেটা পাৰচেজ কৰিব পাৰিব কিবা কনফিউজন আছে আপোনালোকে হোৱাটছএপ কৰিব পাৰিব এইটো নম্বৰ ধন্যবাদ